তারিখে বাচ্চা মরছে, এটা আমরা বিচার চাই। কালকে আবার আরেকটা মরবো, এটা আমরা বিচার চাই। শ্ৰীৰামপুৰৰ ষ্টাৰ ইটাভাটাত অঘটন। তামাৰহাটৰ নাটাবাৰী তৃতীয় খণ্ড গাঁৱৰ সাইফুল ইছলামৰ কণমানি 2 বছৰীয়া ল'ৰা হাছানুৰ নামৰ দেৱশিশু ইটাভাটাৰ পুখুৰীত পৰি সলিল সমাধি। অভিযোগ মতে ইটাভাটাৰ মালিকৰ গাফিলতিৰ কাৰণে পুখুৰীত পৰি মৃত্যু হয় শিশুটিৰ। আৰু এই ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাক গাপ দিয়াৰ চেষ্টা ইটাভাটা মালিকৰ। ফলত এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া ভাটাৰ শ্ৰমিকৰ মাজত। ভাটাৰ শ্ৰমিকসকলে মালিকক বাৰে বাৰে গাঁতটোৰ চাৰিওফালে বেৰ দিবলৈ কোৱাৰ পিছতো বেৰ নিদিয়াৰ অভিযোগ ইটাভাটা মালিকৰ বিৰুদ্ধে। উল্লেখ্য যে ৰাজাক নামৰ ভণ্ড এজনে গুণ্ডা বাহিনীক লৈ ইটাভাটাৰ শ্ৰমিকক ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে ইতিমধ্যে। আৰু সুকুমিদ্দিন শ্বেখ নামৰ ঠিকাদাৰে তামাৰহাটৰ নাটাবাৰীৰ কেইবাটাও পৰিয়ালক লৈ গৈছিল শ্ৰীৰামপুৰৰ ষ্টাৰ ইটা ভাটালৈ। গুণ্ডা বাহিনীৰ ভাবুকিৰ পিছত বৰ্তমান শংকাত আছে ভাটাৰ শ তামাৰহাটৰ শ্ৰমিকসকল। বুৰহান নামৰ এজন ব্যৱসায়ী ষ্টাৰ ইটা ভাটাৰ স্বত্বাধিকাৰী বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাৰ পাছত কোকৰাঝাৰ আৰক্ষী, কোকৰাঝাৰ শ্ৰম পৰিদৰ্শক তথা কোকৰাঝাৰ জিলা আয়ুক্তই এতিয়া কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। মানুষ আইসে আঙ্গুর কোনো বুঝ সান্ত্বনা দেয় নাই, তাহলে আমরা এখন কি পরিমাণ আসি না। বাচ্চাটা আসলে যে মূল্য কার গাফিলতিতে মূল্য, বাচ্চাটা এখন মালিকে জানে কার গাফিলতি মূল্য আমরা চোখে দেখি নাই। আবদার কথা আমরা অনুরোধ করছি যে তোমার কি কি আবদার থাকে, কইছি যে আমরা কলাই পারে এরকম খোলামেলা জায়গাতে আমরা গাও চাও ধুই, অল্প কলাই পাটটা বেড়া দিয়ে দাও, আর দয়া করে আমরা ডিগিটা ঘিরে দেয়, আমরা টেনশন থাকবো না, আমরা কাম করবার পারবো। ডিগিটা যদি ঘিরে রাখতো তাহলে তো বাচ্চাটা ক্ষতি হইতো না, আর আমরা এরকম করলাম না, আমরা কাম করলাম না। তাহলে এখন ওরা কি করলো, তাগরে জাগরে লাশ তাগরে ওরা ই করে নিয়ে গেল। তাহলে আঙ্গুর যখন বিরাট কষ্ট, এর কোনো সিন নাই, কোনো রিস্ক নাই, আমরা যাইতে দিতেছে না। আরো কয় যে কিরম করে তোমরা যাও, আমরা তাও দেখবো, টাকা দিয়ে যাও, গুন্ডা আনবো, গুন্ডা আইনা তোমরা অত্যাচার করবো। মারধর করে নাই, মানে হুমকি দেখাইছে, দম দেখাইছে। এখন তোমরা কি চাও? এখন কি চাই যে আঙ্গুরের সহায় করে আঙ্গুরের বাইরে নেওয়া লাগে। আরেকটা বাচ্চা যে মারা গেল, ওর জন্য বাচ্চাটা মারা গেল, তার জন্য তারা টাকা নিয়ে তারাই হয়ে গেল, বেঁচে দিয়ে গেল বাচ্চা, বেঁচে দিয়ে 6 লাখ টাকা এনে যাইতেছে গা, তারপর ফ্যামিলি হুদ্দা, তারপর স্টাফ শুদ্ধ গেতাছে। কিন্তু আমরা তো সবই কানে ফাইসা গেলাম গা। এখন আঙ্গুরের রাত করে আমরা বাচ্চা কাছে নিয়ে কিরম থাকবো, তাহলে আমরা তো থাকুন নেবা করে আমরা ঘরে যাবো গা, আমরা বাড়ি বাড়ি ফলাই দিয়ে ওরা গেল গা। তাহলে আঙ্গুর তো বাচ্চা কাছে আছে, গাড়ি হিসাব করতেছে, আঙ্গুর ইনকনে কিরম করে যে এখানে যে ছোট ছোট বাচ্চাগুলো আছে এদের পড়াশোনা কিছু কোনো কিছু না। আমরা যে রাস্তা দিয়ে রাতে আমরা কাম করবার যাই, রাস্তা দিয়ে বড় বড় সাপ শুয়ে থাকে, ওই যে একটা লাইট দাও, একটা লাইটও দেয় না, আমরা অন্ধকারে কাম করবার যাই। হিসাব দিলে দেয়া দিলে কিছু কমা। কি কাম করেন? আমি ইটার ভাটা কাম করি। তার মানে কালি আমার যে এটা অঘটন হয়েছে, এই পুকুরে এটা সরু বাচ্চা 2-2.5 বছর হল পানিত পরি মারা গেছে। যেতিয়া আমি ফার্স্টত আইছো, আর পিছত এইখিনি আমি মানে বন্ধ করে দিবলৈ আহ্বান কৰিছিলোঁ আমি মালিকের তরফের পৰা। সেই কথাখিনি আমাক গুরুত্ব দিয়া নাই। এই গুরুত্ব দিয়ার না কারণে কালি এটা অঘটন হয়ে গেছে। ইয়ার পিছত সেই কোনো মালিকও আমার ওচৰত অহা নাই, আজি পুৱাৰ পৰাও অহা নাই। এইটো আমি ধৰক কালি ৰিপৰ্টাৰৰ পৰা আহিছিল, সিহঁতক আমি কৈছোঁ, আৰু পুলিচ আহিছিল। অহাৰ পিছত আমি পোষ্টমৰ্টম কৰিবৰ কাৰণে এই লৈ গৈছোঁ বাচ্চাটো। লৈ যোৱাৰ পিছত থৈ আহিছোঁ, তাৰ গাৰ্জেন যে আহিছে, অহাৰ পিছত সিহঁতৰ মিলমিছ কৰি দিয়াৰ পিছত সেই ৰেজ্জাক কৰি মালিক এটা আজি আহি পেলাই আমাক যিখিনি আমালোকে এইবিলাক কৰিছোঁ, সেইকাৰণে সিহঁতে আহি পেলাই আমাক এই মাইকী মানুহ আৰু আমাক সি দম দি আছে যে গুণ্ডা ৰাতিত লৈ আহি পেলাই চুচৰাই মাৰিম ঘৰৰ পৰা, এনেকুৱা দম দি পেলাই আমাৰ গ'ল যে তহঁতে কেনেকুৱা ইয়াৰ পৰা ওলাই, তহঁতে আমি মাৰিম। আৰু ইমান কষ্ট দি আছে। এইটো চাওক, আমাৰ কোনো মাইকী মানুহ যে চান কৰে, এইটো কোনো ব্যৱস্থা নাই। ইয়াত কোনো স্কুলৰ ব্যৱস্থা নাই। আমি কৈছোঁ সৰু সৰু ল'ৰা ছোৱালী আছে, এটা মাষ্টাৰ ৰাখি পেলাই আমাৰ কৰি দিয়ক, স্কুল বনাই দিয়ক, এটা মাষ্টাৰ ৰাখি পেলাই দিয়ক। অলপ লেখাপঢ়া কৰি সেই নামটোতো লিখিব পাৰিব, এইটো আমাৰ গুৰুত্ব দিয়া নাই। এইবিলাক চিন নাই এই ভাটাত। তহঁতে কাম কৰিব আহিছা, কাম কৰি থাক। তাৰপিছত এই খোৰাকি আমাৰ যিখিনি খোৰাকি দেয়, এই খোৰাকিখিনি আমাৰ নহয়। সেইকাৰণে আজি আমি সবকেইটা মানুহ আমাৰ ইউনিয়ন কৰি পেলাই যাবৰ কাৰণে আমি ওলাইছোঁ।
সিহঁতে আহি পেলাই গুণ্ডা বাহিনী লৈ পেলাই আমাক মাৰিব ই আকৌ কৈছে পইচা দি পেলাই ইয়াৰ পৰা যাব লাগিব আমালোকে এনেকুৱা কাম নকৰোঁ আমাৰ সিহঁতে কিমান দিনৰ পৰা আপোনালোকে কাম কৰি আছে ইয়াৰ আমি আছোঁ 4 সপ্তাহ হ'ল আৰু আহিছোঁ আমি 9 সপ্তাহ আচ্ছা আৰু কিমান আছে আপোনালোকৰ টোটেল লেবাৰ 60 জন আছে বাচ্চা কিমান আছে বাচ্চা ধৰক 30-35 জন বাচ্চা আছে বাচ্চাৰ কাৰণে একো ফেনো ফেচিলিটি নাই ইয়াত স্কুল একো নাই কোনো একো দিয়া নাই ইয়াত আৰু আপোনালোকৰ কি অসুবিধা আছে আমাৰো অসুবিধা হ'ল এইটো আমাৰ আপোনালোকৰ মিডিয়াৰ ওপৰত আমাৰ এটাই আবৃত্ত যে এইখিনিত আমাৰ ৰাতি এটা মানুহ ইয়াতে আহি পেলাই যে মাৰিব কিবা একটা হস্ত নষ্ট হ'লে এইটো আমি আইনের আশ্রয় লম যে এইটো আইনত কি করে এই রেজাকে ইয়াত আহি পেলাই একটা মালিক হয়ে পেলাই আমাক দম দিলে আপনি যে কলে অঘটন ব্যুরো রিপোর্ট রিপাবলিকান নিউজ মহানগৰীত উৎকৃষ্ট হোটেল দ্য ভিলা আদৰ্শপুৰ বাৰ্লিন নম্বৰ 1 কাহিলীপাৰা সৰ্বশিক্ষা অভিযানৰ কাৰ্যালয়ৰ কাষতে হোটেল দ্য ভিলাত আছে উৎকৃষ্ট মানৰ সা সুবিধা য'ত আছে আটক ধুনীয়া কোঠা লগতে পাব লাক্সাৰি সুইট আৰু ডিলাক্স ৰুম তদুপৰি ৰেষ্টুৰেণ্টত পাব আপোনাৰ মন পছন্দৰ সুস্বাদু খাদ্য আৰু পাব বাৰ আৰু সুইমিং পুল দ্য ভিলাত পাব আপুনি নৈসংগিক পৰিৱেশ আৰু সুস্বাদু খাদ্যৰ সম্ভাৰ